ডিমৌত অবৈধ শিল কঢ়িওৱা ডাম্পাৰ শব্দ ৰাইজৰ কঠোৰ প্ৰতিক্ৰিয়া। ডিমৌ অঞ্চলত অবৈধভাৱে শিল কঢ়িওৱা কিছুমান ডাম্পাৰৰ বিৰুদ্ধে বহুদিন ধৰি স্থানীয় ৰাইজৰ অসন্তোষ বিৰাজ কৰিছিল। চৰকাৰী চালান নোহোৱাকৈ প্ৰাকৃতিক সম্পদ লুণ্ঠনৰ বিৰুদ্ধে কঠোৰ পদক্ষেপ লোৱাৰ দাবী উঠি অহা পৰিপ্ৰেক্ষিতত অৱশেষত ডিমৌ বন বিভাগে এক অভিযান চলাই শিলভৰ্তি এখন ডাম্পাৰ জব্দ কৰিবলৈ সক্ষম হয়। স্থানীয় ৰাইজৰ অভিযোগ অনুসৰি ডিমৌৰ ৰাজু মিটল নামৰ এজন ব্যৱসায়ীয়ে সঞ্জয় গোস্বামী নামৰ ব্যক্তিজনৰ পৰা চৰকাৰী অনুমতি নোলোৱাকৈ শিল কিনি অবৈধ ব্যৱসায় চলাই আহিছে। এই অভিযোগৰ ভিত্তিত বন বিভাগে অভিযান চলাই AS04BC 2601 নম্বৰৰ ডাম্পাৰখন জব্দ কৰে। 10 চিম শিলভৰ্তি এই ডাম্পাৰখন নিতাই পুখুৰীৰ দিশত কঢ়িয়াই নিয়াৰ সময়তে বন বিভাগে আটক কৰে। বন বিভাগৰ বিষয়াসকলে জনোৱা মতে জব্দ কৰা যান বাহনৰ বিৰুদ্ধে বিভাগীয় ব্যৱস্থা গ্ৰহণ কৰা হৈছে। লগতে চৰকাৰী অনুমতি নোলোৱাকৈ অবৈধভাৱে শিল কঢ়িওৱা ব্যৱসায়ত জড়িতসকলক চিহ্নিত কৰি অধিক কঠোৰ অভিযান চলোৱাৰ কথা বিভাগে সদৰি কৰিছে। স্থানীয় ৰাইজে বন বিভাগৰ এই অভিযানক স্বাগতম জনাইছে যদিও মূল চক্ৰক নাকি লগাবলৈ অধিক কঠোৰ ব্যৱস্থা গ্ৰহণৰ দাবী জনাইছে। তেওঁলোকৰ মতে এনে অবৈধ শিল কঢ়িওৱাৰ ফলত অঞ্চলটোৰ পৰিৱেশ ধ্বংস হোৱাৰ উপৰিও চৰকাৰী ৰাজহৰ অপচয় ঘটিছে। বন বিভাগৰ এই অভিযান অবৈধ ব্যৱসায়ৰ বিৰুদ্ধে স্থায়ী প্ৰভাৱ পেলাবনে নে আকৌ কোনো গোপন মিতিৰালিৰ জৰিয়তে এই কাৰ্যকলাপ চলি থাকিব সেই দিশত ৰাইজে তীক্ষ্ণ দৃষ্টি ৰাখিছে। শিৱ কুমাৰ চৌহানৰ ৰিপৰ্ট, নৰ্থ ইষ্ট ফ্ৰণ্টিয়াৰ নিউজ। মানে বৈধ চালান নাই, সেইকাৰণে তেওঁক মানে অফেন্স কৰাৰ কাৰণে আমি ভয় ক'ৰ পৰা আহিছিলে? বিহুৰ পৰা নেকি? কি আছে মাল? মাল এই পাথৰ আছে, 10 CM আছে, সেইটো কিমান 10 CM আছে। কাৰ কাৰ? ৰাজু মিটল একাউণ্টত আহিছিলে। ক'ৰ পৰা আহিছিলে? বিহুৰ পৰা। ক'ত পেলাব? পুখুৰীলৈ যাম। এইটো ৰাজু মিটলে পঠিয়াইছিলে। টিপি নাই, কি কাৰণে ধৰিলে কৈছে এতিয়া? টিপি নাই কাৰণে। কিয় ইয়াত আহিলে? কোনে ধৰিলে? ইয়াৰ নাম আহে। কোনে ধৰিলে? চৰকাৰে ধৰিলে। কেলৈ ধৰিলে? টিপি নাই কাৰণে। হা? টিপি নাই। ক'ৰ পৰা আহিছে, ক'ত যাব? বিহুৰ পৰা এই দুটা পুখুৰীলৈ যাব। টিপি নোহোৱা কিমান আনিছে গাড়ী? হা? টিপি নোহোৱা কিমান আহিছে মাল? গাড়ীখন 10 CM। আৰু কিমান আনিছে আগতে? নাই নাই এনেকুৱা মই আজি চলাইছোঁ কৈছোঁ গাড়ী। টিপি নাই। টিপি নোহোৱাকৈ তাৰপৰা মাল আহে নেকি? কেতিয়াবা আহে, কেতিয়াবা টিপি কাটি আহে। ৰাতি হৈ গ'লে নাকাটে কেতিয়াবা। কি কামত গৈছিলে এইটো? এইটো কিবা ঢালাই কাম। ঢালাই। এতিয়া ফৰেষ্টে কি কৈছে? চালান কাটিলে। চালান কাটিলে। মালিক কি নাম? বিহাৰী মালিক। বিহাৰী। কি নাম? সঞ্জয় গোস্বামী। সঞ্জয় গোস্বামী।